হয় কোভিড পৰিস্থিতিৰ বাবে বহুদিন বহু মাহ ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছিল যুৱক যুৱতী কিশোৰ কিশোৰী আৰু শিশুসকল এই ক্ষেত্ৰত যেহেতু ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল তেওঁলোকৰ মন শৰীৰ একেবাৰে ঠিক নাছিল মানসিকভাৱে তেওঁলোকে অশান্তিত ভুগি আছিল যেহেতু তেওঁলোক একোজন খেলুৱৈ একোজন শিল্পী একোজন শিল্পকলাৰ লগত জড়িত ব্যক্তি এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা পৌৰসভাৰ খেলপথাৰত বৰপেটা পৌৰসভাৰ খেলপথাৰত এইদৰে ভিডিঅ'ৰ জাৰ্নেলিষ্টক দেখুৱাবলৈ চেষ্টা কৰিব অনুৰোধ কৰিছোঁ সামগ্ৰিক পৰিৱেশ এইদৰে বৰপেটা পৌৰসভাৰ খেলপথাৰত বিভিন্ন খেলৰ অনুশীলনত ব্যস্ত বৰপেটা চহৰৰ কিছু সংখ্যক খেলুৱৈ ইতিমধ্যে যেহেতু কোভিড পৰিস্থিতিৰ বাবে দেশৰ কোভিড পৰিস্থিতিৰ বাবে সকলোৱে ঘৰতে আবদ্ধ আছিল ঘৰতে পাৰ কৰিব লগা হৈছিল সময় সেই সময়খিনি সকলোৰে বাবে দুৰ্বিষহ আৰু দুৰময় সময় আছিল এতিয়া যেহেতু কোভিড পৰিস্থিতি হাম কাটিছে আৰু এই হাম কটাৰ ফলত বৰপেটা চহৰৰ বৰপেটা পৌৰসভাৰ খেলপথাৰত এইদৰে আহিছে সকলো ফালৰ পৰা খেলুৱৈসকল তেওঁলোকে অনুশীলনত ব্যস্ত আৰু এই মুহূৰ্তত মই কেইগৰাকীমান খেলৰ লগত জড়িত ব্যক্তিৰ লগত মই উপস্থিত আছোঁ আৰু তেওঁলোকৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম আচ্ছা দাদা যেহেতু মানে দেশৰ পৰিস্থিতিৰ বাবে খেলৰ জগতখনো মানে আবদ্ধ হৈ আছে বন্ধ হৈ আছিল এই মুহূৰ্তত যিহেতু কিছু সংখ্যক হাম পাতিছে দেশৰ পৰিস্থিতি আৰু দেখা গৈছে বৰপেটাত এটা সুসংবাদ এই ক্ষেত্ৰত যিহেতু বৰপেটাৰ খেলুৱৈসকল আগবাঢ়ি আছে তেওঁলোকৰ অনুশীলনত কি ক'ব এই মুহূৰ্তত যেহেতু কোভিডৰ কাৰণে আমাৰ খেলুৱৈসকলে মোটামুটি ঘৰতে বন্দী হৈ থাকিবলৈ হৈছিল তাৰপিছত কিছু শিথিল কৰি দিয়াত এতিয়া খেলপথাৰত কণ কণ ল'ৰা ছোৱালীৰ পৰা সমগ্ৰ খেলুৱৈ ফুটবল ভলীবল ক্ৰিকেট এথলেটিক্স হওক আৰু কেৰেটক আদি কৰি সকলো খেলৰে খেলুৱৈসকল আহি আমাৰ খেলপথাৰত অনুশীলন কৰাত ব্যস্ত হৈ আছে আৰু এই অনুশীলনৰ যোগেদি আমাৰ বৰপেটা জিলাৰ বিভিন্ন জিলা দলৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বৰপেটা জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আৰু এই প্ৰতিযোগিতাবিলাক যোগদান কৰাৰ কাৰণে আমাৰ খেলুৱৈ বাছনি হৈ আছে আৰু ভলীবলৰো আমাৰ ভলীবল 100 মিছনৰ ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যৰ নেতৃত্বত যি আমাৰ দ্বিতীয় বৰ্ষৰ বাবে অহা নৱেম্বৰৰ পৰা খেল অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণেও আমাৰ 16 বছৰৰ ল'ৰা ছোৱালীৰ দল প্ৰশিক্ষণত ব্যস্ত আছে লগতে কেৰেটৰ আমাৰ দেখিছে একদম কণ কণ ল'ৰা ছোৱালীবিলাক আজি অনুশীলনত ব্যস্ত আছে ক্ৰিকেটৰো খেলুৱৈসকল অনুশীলনত ব্যস্ত আছে গতিকে আমাৰ কোভিড পৰিস্থিতি অলপ হাম কটাৰ কাৰণে খেলুৱৈসকলৰ মনত উৎসাহ আহিছে আৰু সেইকাৰণে তেওঁলোকে অলপ হ'লেও মানে খেলপথাৰত আহি নিজৰ শাৰীৰিক মানে হেৰিখিনি তাৰমানে ঘূৰাই পোৱাৰ কাৰণে চেষ্টা কৰি আছে আৰু ভৱিষ্যতেও আমাৰ খেলুৱৈসকলে যদি কোভিডৰ পৰিস্থিতি আৰু বেছি হাম কাটে আৰু বহুত খেলুৱৈ আহি ইয়াত খেলপথাৰত হাজিৰ হৈ মানে খেলৰ অনুশীলনত ব্যস্ত হ'ব হয় এই মুহূৰ্তত আৰু কেইজনমান আমাৰ বৰপেটাৰ মানে খেলুৱৈ আছে ক্ৰিকেটৰ লগত জড়িত তেওঁলোকৰ ফালৰ পৰা মই কিছু কথা জানিবলৈ বিচাৰিম যিহেতু প্ৰেক্টিছ আৰম্ভ হৈছে কি ক'ব যিহেতু দেশত পৰিস্থিতি মানে বেয়া আছিল এতিয়া অলপ হাম কাটিছে ক্ৰিকেটৰ অনুশীলন আমি আৰম্ভ কৰিছোঁ 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আমি বুলি নহয় অসম ক্ৰিকেট সন্থাৰ দ্বাৰা আয়োজিত অল আছাম চেলেঞ্জাৰ T20 ট্ৰফিও এতিয়া গুৱাহাটী জজ ফিল্ডত হৈ আছে তাতে আমাৰ 12জন খেলুৱৈ বৰ্তমান বৰপেটাৰ পৰা প্ৰতিনিধিত্ব কৰি আছে বিভিন্ন দলৰ হৈ গতিকে আমি অনুশীলন আৰম্ভ কৰিছোঁ কাৰণ BCCIৰ পৰা টুৰ্ণামেণ্টবিলাকৰ আপোনাৰ যিবিলাক টুৰ্ণামেণ্ট হ'ব সেইবিলাক ডিক্লাৰেশ্যন হৈয়ে গৈছে আজি অসমৰ খেলো আছিল ৰাজস্থানৰ এগেইনষ্টত BCCIৰো মানে যিটো তাৰ ডমেষ্টিক ছিজন আৰম্ভ কৰিছে সেই হিচাপে আমিও আমাৰ খেলুৱৈসকলক সেইবিলাক টুৰ্ণামেণ্টৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ হয় এই মুহূৰ্তত এগৰাকী অভিভাৱক আমাৰ মাজত উপস্থিত আছে তেওঁৰ মানে ল'ৰা ইয়াতে কাৰাটে প্ৰশিক্ষণ লৈ আছে কি ক'ব এই মুহূৰ্তত এতিয়া চাওক কোভিড পৰিস্থিতিত ল'ৰা ছোৱালী হাল ইমান দিন মই ঘৰতে ৰাখি আছিলোঁ মোৰো বেয়া লাগে সিহঁতৰো মনবোৰ বেয়া হৈ থাকে যিহেতুকে পৰিস্থিতি যথেষ্ট শিথিল হৈছে সিহঁতে ইয়াতে আহিছে ফূৰ্তি পাইছে অভিভাৱক হিচাপত ময়ো ফূৰ্তি পাইছোঁ এটা মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিম অনাগত দিনত যাতে অধিকাংশ ল'ৰা ছোৱালী ইয়াত আহি নিজৰ শাৰীৰিক পৰিশ্ৰমত ব্যস্ত হ'ব পাৰে হয় যেহেতু কোভিড পৰিস্থিতিৰ বাবে সকলোৱে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছিল আৰু এই আবদ্ধ হৈ থকাৰ ফলত তেওঁলোকৰ মন শৰীৰ একেবাৰে বেয়াৰ ফালে গৈছিল আৰু তেওঁলোকে ভাগি পৰিছিল এই মুহূৰ্তত এগৰাকী ভলীবলৰ প্ৰবীণ খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমাৰ মাজত উপস্থিত আছে আৰু তেওঁৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আচ্ছা বাইদেউ যেহেতু মানে পৰিস্থিতি হাম কাটছে আপোনাৰ আৰম্ভ কৰিছে এই মুহূৰ্তত আপোনাক এটা মই বিশেষ প্ৰশ্ন কৰোঁ বৰপেটাত এখন খেলপথাৰৰ অভাৱ কি কয় এই মুহূৰ্তত এখন সুস্থ খেলপথাৰৰ অভাৱ হয় আমাৰ প্ৰথমতে আন্তঃগাঁথনিৰ খুব হেৰি হয় আন্তঃগাঁথনিৰ কাৰণে এইটো ফিল্ডখন হৈ উঠা নাই গতিকে মই ক্ৰীড়ামন্ত্ৰীক এটাই
অনুৰোধ কৰিছোঁ যে আমাক ফিল্ডখন দিয়ক। আমাৰ বৰপেটাত বহুত মানে ভাল ভাল প্লেয়াৰ গতিকে আছে, প্ৰতিভাৱান খেলুৱৈ আছে। গতিকে আপোনালোকে যদি ইয়াৰ দ্বাৰাই মই কৈছোঁ যে আপোনালোকে এটা আমাক সুবিধা কৰে। আমি এবছৰে আমি ক'ভিড প্ৰট'কল মানি পেলাই এবছৰ ঘৰত আবদ্ধ হৈ আছিলোঁ। গতিকে এতিয়া খোলা দিয়াৰ কাৰণে আমি নথৈ আনন্দিত। আমি এতিয়া হিলডল ভাঙি এতিয়া ফিল্ডত আহিছোঁ প্ৰেক্টিছ কৰিবৰ কাৰণে। ধন্যবাদ। হয়, যিহেতু বৰপেটা চহৰৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ইয়াৰ পৰা উৎপত্তি হৈছিল, কিন্তু দুখৰ বিষয় পুৰণি বৰপেটা চহৰত এখন উপযুক্ত খেলপথাৰৰ অভাৱ খেলুৱৈসকলে বাৰুকৈ অনুভৱ কৰিছে। যিহেতু বছৰটোৰ 6 মাহে প্ৰত্যেকখন খেলপথাৰে পানীত ডুবি থাকে আৰু খেলৰ কাৰণে মুঠেই উপযোগী নহয় খেলপথাৰবোৰ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰলৈ আমি প্ৰাগ নিউজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে বৰপেটা চহৰত অতি শীঘ্ৰে এখন ষ্টেডিয়াম নাইবা এখন সুস্থ খেলপথাৰৰ যেন তেওঁলোকে যোগান ধৰে। এই মুহূৰ্তত বৰপেটাৰ পৰা এয়াই অনুৰোধ। এই মুহূৰ্তত বৰপেটাৰ পৌৰসভাৰ খেলপথাৰ সামগ্ৰিক পৰিৱেশ মই সতীৰ্থ জিতুক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ।